মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। কবি ডক্টৰ মামনি ৰয়ছম গোস্বামী। তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। তোমাৰ কণ্ঠ বিয়পি আছে মোৰাইৰ আকাশত বতাহত, বুঢ়া লৈতৰ উত্তাল বুকুত, ধনশিৰিৰ ৰেচমী বালিত, বুঢ়ী দিহিঙৰ ধৱল ঘাটত, দিশৰ তাম্বৰণীয়া ঢলত, লখিমপুৰৰ ৰঙা নদীৰ নিশাৰ আচলত, জগৰীয়াৰ সোণালী পানীত। ভূপেন্দ্ৰ, তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। ক'ত জন্ম হ'ল এই কণ্ঠৰ? কৰ্দমত লৈ অমৃতত? না, এয়া মোৰ প্ৰশ্ন নহয়। কিন্তু কেনে কণ্ঠ এয়া, যি কণ্ঠই অমৃত হৈ স্পৰ্শ কৰে মোৰ জনমভূমিৰ অগণন হৃদয়ক। এয়া কেনে কণ্ঠ, যি কণ্ঠই হৃদয়ৰ গহ্বৰত সোমাব জানে, কিন্তু নাজানে ওলাই অহাৰ পথ। মই জানো হৃদয় জয় কৰা নাযায় বুদ্ধিৰে নাইবা বাৰুদ আৰু ৰাজনীতিৰ চমৎকাৰ খেলেৰে। হৃদয় জয় কৰা যায় সেই কণ্ঠেৰে, যি কণ্ঠৰ উৎস হয়তো ত্ৰাস আৰু যন্ত্ৰণাত ধৰফৰাই ফুৰা বলিখাললৈ নিয়া পশুৰ হৃদয়ৰ গোপন হাহাকাৰত। যি কণ্ঠৰ জন্ম হয়তো অগণন জনগণৰ ক্ষোভ আৰু প্ৰেৰণাৰে চিৰাচিৰ হোৱা হৃদয়ৰ গোপন কক্ষত। না, এইবোৰ কথা মই নাজানো। জানো মাথো এটা কথা, তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। ধন্যবাদ।